আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ যদি সংখ্যালঘুৰ প্ৰতি ইমানেই ঘৃণা ইমানেই অত্যাচাৰ কৰা সাহস আছে বুকু পাতি দিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া সংখ্যালঘু সমাজ বুকু পাতি দিছে গুলি কৰি মাৰি দিয়ক না প্ৰতিজন ভূমিহীন মানুহক ভূমি দিয়াৰ ব্যৱস্থা কৰিব লাগে প্ৰতিজন উচ্ছেদিত পৰিয়ালৰ সংস্থাপন পাব লাগে ক্ষতিপূৰণ পাব লাগে আৰু মুখ্যমন্ত্ৰীৰ এই দানৱীয় উচ্ছেদ বন্ধ হ'ব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়া অলপমান তিলমান যদি হৃদয় আছে আপুনি ৰজা হৈ মানুহৰ লগত পূজাৰ দৰে ব্যৱহাৰ কৰক আপুনি গৰু ছাগলীৰ দৰে ব্যৱহাৰ নকৰিব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ যদি সংখ্যালঘুৰ প্ৰতি ইমানেই ঘৃণা ইমানেই অত্যাচাৰ কৰা সাহস আছে বুকু পাতি দিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া সংখ্যালঘু সমাজ বুকু পাতি দিছে গুলি কৰি মাৰি দিয়ক না তাতকৈ এনেকুৱা অত্যাচাৰ নকৰিব ৮০ বছৰীয়া বৃদ্ধই আজি কেঞ্চাৰত ককবকাই আছে আজি শিশুৱে তিৰপালৰ তলত আছে আজি মুখৰ ভাত কাঢ়ি লোৱা হৈছে আজি প্ৰশাসনে অত্যাচাৰ কৰিছে সপোনৰ বলডুজাৰ দি ঘৰখন ভাঙি দিয়া হৈছে এনেকুৱা অত্যাচাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নকৰিব আপোনাৰ যদি ইমানেই সংখ্যালঘুৰ প্ৰতি ঘৃণা আপোনাৰ যদি ইমানেই জাতিখনৰ প্ৰতি লোভ লালসা তেনেহ'লে সংখ্যালঘু ৰাইজক মুকলিভাৱে গুলি কৰি দিয়ক আমি বুকু পাতি দিবৰ কাৰণে হাত লৈছোঁ কিন্তু এনেকুৱা অত্যাচাৰ নকৰিব মই পুনৰবাৰ ধুবুৰীৰ পৰা মুখ্যমন্ত্ৰীক স্পষ্টভাৱে সকীয়াইছোঁ মুখ্যমন্ত্ৰীয়ে দানৱীয় কাণ্ডাৰ অত্যাচাৰ যদি বন্ধ নকৰে পৰৱৰ্তী পৰ্যায়ত ভয়ংকৰ গণ আন্দোলনৰ সন্মুখীন হ'বৰ কাৰণে সাজু থাকিব লাগিব আৰু অসমবাসী সংখ্যালঘু ৰাইজক আহ্বান জনাইছোঁ আন্দোলন আৰম্ভ কৰিছোঁ 16 তাৰিখ 17 তাৰিখ 18 তাৰিখে দিল্লীত কৰিম তাৰপিছত অসমত আহি এই অমানৱীয় উচ্ছেদ আৰু মুখ্যমন্ত্ৰীৰ হিটলাৰী শাসনৰ বিৰুদ্ধে এক ব্যাপক গণ আন্দোলন গঢ়ি তোলা হ'ব তাৰ বাবে যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিলৈ মুখ্যমন্ত্ৰী সম্পূৰ্ণ জগৰীয়া হ'ব আৰু মুখ্যমন্ত্ৰীক মই চেলেঞ্জ কৰিছোঁ আমচুৰ আন্দোলন চলিছে আৰু ভৱিষ্যতে চলি থাকিব আজি দেখা গ'ল যে যুদ্ধ হৈছে পুলিচে নোটিছ দিছে আমাক গভৰ্ণমেণ্টে বোলে আমাক সমতল কৰিব নিদিব তাৰ মানে গণতান্ত্ৰিক আন্দোলনক তেওঁলোকে ঠেঙি চেপি হত্যা কৰিব বিচাৰিছে একফালেদি মানুহক বুলডোজাৰ দি মাৰিব আৰু গণতান্ত্ৰিকভাৱে আন্দোলন কৰা মানুহখিনিক তেওঁলোকে আন্দোলন কৰিব নিদিব গতিকে আজি নোটিছ দিছে পুলিচ লগাইছে হয়তো অহা দিনবিলাকত মুখ্যমন্ত্ৰী পুলিচে এনেকুৱাভাৱে সংখ্যালঘু ৰাইজ নিজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ কাৰণে ওলাই আহিম মুখ্যমন্ত্ৰী পুলিচ আৰু মিলিটাৰীয়ে আমাৰ আন্দোলনৰ গতি ৰোধ কৰিব নোৱাৰে